যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাট অফ কিমানটো যাব বন্ধুসকল 5টা বিভাগত পৰীক্ষা হৈছে 8 পাস 10 পাস 10 পাস প্লাস ITI তাৰপিছত ড্ৰাইভাৰ ভেকেন্সি 10 পাস 12 পাস সায়েন্স স্ট্ৰীম গেট 3 আৰু গ্ৰেজুৱেশ্যন গেট 3 আৰু ড্ৰাইভাৰ ভেকেন্সি গেট 3 বন্ধুসকল আৰু 8 পাস আৰু 10 পাস প্লাস ITI এই পৰিছে গেট 4 বন্ধুসকল 5টা বিভাগত পৰীক্ষা হৈছে কোনটো বিভাগত পৰীক্ষা দিছে কিমান মাৰ্ক কৰিছে ওমেৰশিপ কোন চাইছে নে কিমান মাৰ্ক কৰিছে তুমি তো কোৱেশ্চন সকলে চাব পাৰিছে ওমেৰশিপ কোন চাব পাৰিছে সকলে বন্ধুসকল হেবি কৈছো আপোনাক প্ৰথমতে কমেন্ট এটা কৰি জনাব যে কোনে কিমান মাৰ্ক পাইছে আৰু আপোনাক মই কৈছো কিমান মাৰ্ক পালে আপোনাক 100% চাকৰি পোৱাৰ বা আপুনি ৰিটেন এক্সাম পাস কৰাৰ চান্স আছে প্ৰথমতে ৰিটেন এক্সাম পাস কৰিব লাগিব তাৰ পিছতে চাকৰি বন্ধুসকল ৰিটেন এক্সাম পাস কৰাৰ পিছতে চাকৰিৰ কথা ক'ব পাৰি কাৰণ ৰিটেন এক্সাম পাস নকৰিলে ভাইভা টেষ্টৰ ওচৰত যোৱাৰ আগতে যদি তাৰ আগতে যদি ফেল কৰা যায় তেনেহলে কিন্তু চাকৰি আশা কৰি বহি থাকিলে লাভ নাই বন্ধুসকল হৈ গৈছে আপোনাক আকৌ প্ৰিপাৰেচন কৰি দিয়ক যিসকলে বেয়া হৈছে আপোনাক সকলোৱে কমেন্ট কৰক বন্ধুসকল কোনে কিমান মাৰ্ক পাইছে সকলোকে ৰিপ্লাই দিম মই কৈছো কোনে কিমান মাৰ্ক পাইছে মই নিজে এজন পৰীক্ষা দিছো নিজে এজন কেণ্ডিডেট হয় দুটা বিভাগত মই পৰীক্ষা দিছো নিজে এজন কেণ্ডিডেট হয় আৰু মোৰ ৰিজাল্ট আপোনালোকে আহিলে চাব পাৰিব আৰু আপোনালোক মই দেখাই দিম ৰিজাল্টটো যে ফেব্ৰুৱাৰী মাহতে ৰিজাল্ট দিয়া হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৰিজাল্ট ফেব্ৰুৱাৰী মাহতে শেষৰ সপ্তাহতে ৰিজাল্টসমূহ দিয়া হ'ব আৰু আপোনালোকে কিমান নম্বৰ পাইছে OBC হওক জেনেৰেল হওক HC হওক ST হওক তাৰপিছত আপোনালোক সকলো লগতে জনাব যে কিমান নম্বৰ পাইছে আৰু কোনটো কাষ্টৰ সাৰ্টিফিকেট কোনটো কাষ্ট আৰু আপোনালোকে কিমান নম্বৰ পাইছে আপোনালোকে ভালকে কমেন্ট কৰিব আপোনাক মই ৰিপ্লাই দিম প্ৰতিটো কমেন্টৰ ৰিপ্লাই দিম বুলি মই প্ৰতিশ্ৰুতি দিছো বন্ধুসকল কাট অফটো ক'বলৈ গ'লে প্ৰথমতে আহিছো গেট 4 আনুমানিক কাট অফৰ ওপৰত আপোনাক মই ভালকে বুজাই দিম 2 1 মাৰ্ক 5 মাৰ্ক উলট-পালট হৈ যাব পাৰে কিন্তু আনুমানিক কাট অফৰ ওপৰত আপোনাক মই জনাই দিম কাৰণ এইবাৰ নেগেটিভ মাৰ্ক আছে প্ৰতিটো বিভাগতে নেগেটিভ মাৰ্ক আছে 8 পাস হওক 10 পাস হওক প্ৰতিটো বিভাগতে নেগেটিভ মাৰ্ক আছে যোৱাবাৰ কিন্তু নেগেটিভ মাৰ্ক নাছিল কিন্তু যোৱাবাৰো বহুতে ল'ৰা ছোৱালী ভাবিছিল এইবোৰ চাকৰি পাব নাই বহুতে পঢ়া শুনা বাদ দি কিনে পৰীক্ষা দিছিল মোটামুটি 90% ল'ৰা ছোৱালী পঢ়া শুনা নকৰাকৈ পৰীক্ষা দিছিল যিখিনি পঢ়িছিল অলপ ভালকৈ সেইকেইটা কিন্তু আগৰ বছৰতে চাকৰি পাই গৈছে 2 বছৰ আগতে কিন্তু এইবাৰ কি হৈছে এইবাৰ মোটামুটি 2 বছৰ পৰা নিকাভাৱে চাকৰি দিছে সকলোৱে চাকৰি পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়ে দিছে সকলোৱে বিশ্বাস গৈছে তাৰ পিছত কিন্তু 2 বছৰ ইমান প্ৰিপাৰেচন কৰিছে ল'ৰা ছোৱালী বন্ধুসকল নেগেটিভ মাৰ্ক সেই কাৰণে দিছে ল'ৰা ছোৱালী এপ্লাই বেছি কৰিছে নেগেটিভ মাৰ্ক দিছে কিন্তু কাট অফটো যোৱাবাৰ যদি 8 পাস আৰু 10 পাছত 85 আৰু 80 বা 85 বা 82 এনেকুৱা গৈছে জেনেৰেল ক্যাটাগৰী তেনেহলে কিন্তু এইবাৰ মোটামুটি 82 83 এনেকৈ 1 মাৰ্ক আগপাছ হ'ব যোৱা বছৰ যিমান পাইছে তাতকৈ কিন্তু 1 মাৰ্ক আগপাছ হ'ব নেগেটিভ মাৰ্ক থকাৰ পিছতো 1 মাৰ্ক আগপাছ হ'ব বা 1 মাৰ্ক বেছি যাব পাৰে 1 মাৰ্ক কম যাব পাৰে যেতে 80 80 নম্বৰত হতে 1 মাৰ্ক বেছি যাব পাৰে 1 মাৰ্ক কম যাব পাৰে জেনেৰেল ক্যাটাগৰী বাবে আৰু OBC MOBC সকলে কমে পাইছে যোৱা বছৰতে চাইছো জেনেৰেল ক্যাটাগৰীত কৈ 2-3 মাৰ্ক কম পায় OBC আৰু MOBC বন্ধুসকল মোটামুটি 77 বা 76 এনেকুৱা OBC MOBC কাৰকটো আহি যাব আৰু যেটো SC ST তেওঁলোকে 70 বা 69 68 এনেকুৱা পালে কিন্তু 100% তেওঁলোকৰ কিন্তু নাম আহি যাব ৰিটেন এক্সামত আৰু ৰিটেন এক্সামত সকলে গমে পাই প্ৰতিটো পোষ্টত দুজনকৈ মাতিব এটু মই কৈছো 8 পাসৰ কেৱল 8 পাস 10 পাস 10 পাস প্লাস ITI তেওঁলোকৰ বাবে হে কৈছো আৰু 8 পাসত অলপমান কাট অফ কম যাব পাৰে যেটো 10 পাস আছে তাতকৈ কিন্তু 1 মাৰ্ক কম যাব পাৰে বন্ধুসকল মই আনুমানিক কাট অফৰ ওপৰত কৈছো বন্ধুসকল ডাইৰেক্ট মই ক'ব নোৱাৰিম কাৰণ মই নিজে এজন কেণ্ডিডেট হয় মই পৰীক্ষাৰ বহি চোৱা নাই আৰু যেটো গেট 3 যেটো ড্ৰাইভাৰ ভেকেন্সি আছে সেটো কাট অফটো অলপমান হাই যাব মই যিখিনি গম পালো যে 88 87 এনেকৈ যাব ও জেনেৰেল ক্যাটাগৰী আৰু 84 83 এনেকুৱা যাব OBC আৰু 75 এনেকুৱা যাব মোটামুটি SC ST বন্ধুসকল যেটো ড্ৰাইভাৰ ভেকেন্সি আছে যেটো গেট 3 ড্ৰাইভাৰ ভেকেন্সি আৰু যেটো আপোনালোকৰ সায়েন্স স্ট্ৰীম বা আৰ্টছ স্ট্ৰীম যেটো 12 পাসৰ যেটো গেট 3 আছে হেতু কাট অফটো অলপমান হাই যাব মোটামুটি 150 ৰ ভিতৰত মোটামুটি 100 পৰা 104-5 এনেকুৱা যাব বা 100 তলতো 2-1 মান নামিব পাৰে মোটামুটি 95 ৰ পৰা 105 ইয়াৰ ভিতৰতে কিন্তু জেনেৰেল ক্যাটাগৰী কাট অফ যাব আৰু 2-1 মান 3 নম্বৰ কম যাব OBC আৰু জেনেৰেল ক্যাটাগৰীত কৈ SC ST মোটামুটি 10 নম্বৰ কম যাব যেটো কাৰ্ড সাৰ্টিফিকেট থৰা ল'ৰা ছোৱালী বন্ধুসকল যেসকল কাৰ্ড সাৰ্টিফিকেট থৰা ল'ৰা ছোৱালী যেসকল জেনেৰেল সমান নম্বৰ হ'ব তেওঁলোক কিন্তু জেনেৰেলত ভাগত পৰি যাব বন্ধুসকল কৈছো কাট অফ আনুমানিক মই কৈছো আৰু যেটো গ্ৰেজুৱেচন হয় হেতু অলপমান হাই কাট অফ যাব হেতু মোটামুটি 110 প্লাস কাট অফ যাব বন্ধুসকল যে 110 প্লাস কাট অফ যাব আৰু
মই কৈছোঁ 100%। আৰু তেনেকৈ এইবোৰ যেনেকৈ সাধাৰণতে OBC জেনেৰেলতকৈ মোটামুটি 4-5 নম্বৰ কম যায়, তেনেকৈ সাধাৰণতে SC STও মোটামুটি 10 নম্বৰ জেনেৰেলতকৈ কম যাব, 8-9-10 নম্বৰ কম যাব। এনেকুৱা হ'ব বন্ধুসকল কাটতো। আপোনালোকে কিমান নম্বৰ পাইছে আপোনালোকক মই জনাই দিম। যে যদি বহুত নম্বৰ কম পাইছে তেনেহ'লে আকৌ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। এইবাৰ কিন্তু আশা কৰি লাভ নাই, সেইবাবে আকৌ নতুনকৈ আগৰ পৰাই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক, যাতে আপোনালোকৰ সহজ হয়। আৰু পুৰণি প্ৰশ্ন কাকত বা যিমান পৰীক্ষা হৈছে 2016 চনৰ পৰা পুৰণি সকলোবোৰ পৰীক্ষাৰ প্ৰশ্ন কাকত মোৰ কাষত আছে। আপোনালোকৰ যদি লাগে কমেণ্ট বক্সত জনাব। গালি পাৰি লাভ নাই, গালি পাৰিলে আপোনালোকৰহে ক্ষতি। আপোনালোকে মোক গালি পাৰি মোৰ কি হ'ব? একো নহয়, মোৰ সাধাৰণতে মই একো নাপাব সেইবোৰ। বন্ধুসকল 100জনৰ ভিতৰতে 1-2জনে গালি পাৰিব আৰু গোটেইখিনিতো মোক ভালেই পায় বা মোৰ ভাল পায় কাৰণে মই ভিডিঅ'জ দিওঁ আৰু তেওঁলোকে মোৰ ভিডিঅ'সমূহ চায়। বন্ধুসকল সকলোৱে ছাপোৰ্ট কৰিব। মোক ইমান ফোন কৰে ল'ৰা ছোৱালী, ইমান ভালকৈ কথা কয় যে মোৰ ভিডিঅ'সমূহ চাই কিনে ভাল লাগে বা বহুতে মোক ভাল পায়, বহুতে মোক ধন্যবাদ দিবলৈ ফোন কৰে, বহুতে আৰু 2-এজনে মোক বেয়াও পাইছে। তেওঁলোকৰ লগত কথা পাতিব পাৰে সময় নোহোৱাৰ বাবে তেওঁলোকক মই ফোন ধৰিছোঁ বা ফোন ধৰাৰ পিছতো তেওঁলোকে কৈছোঁ বিজি আছোঁ বা মই গাড়ীত থকাৰ পিছতো তেওঁলোকৰ বহুতৰ লগত কথাও পতা নাই। বন্ধুসকল ট্ৰেভেল কৰাৰ সময়তে অলপ জুলুম হয়, তেওঁলোকক পিছত ফোন কৰিলেও বা কমেণ্ট কৰিলেও জনাওঁ বা তেওঁলোকক মেছেজ কৰিলেও জনাওঁ। বহুতে মোক কলো কৰে বন্ধুসকল, তেওঁলোকক কৈছোঁ সকলোৱে হোৱাটছআপ কৰিব, মই সকলো এনচাৰ লগে দিম। কিবা সুধিব থাকিলে হোৱাটছআপ কৰিব আৰু আপোনাক মই প্ৰতিটো খবৰ প্ৰতিটো আপডেট সময়মতে দিম। বহুতে মোক ছাপোৰ্ট কৰিছে, বহুতে মোক ধন্যবাদো দিয়ে, তেওঁলোকে মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁলোকক বন্ধুসকল ইমান ছাপোৰ্ট কৰিবৰ বাবে ইতিমধ্যে 30,000 ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে আৰু আপোনাক মই কৈছোঁ ইমান ছাপোৰ্ট মোৰ আশীৰ্বাদ কৰাৰ বাবে সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ ইমান ছাপোৰ্ট আৰু ইমান মৰম বন্ধুসকল সকলোৱে মোক কল কৰি কিনে আপোনালোকক মোক ধন্যবাদ দিয়ে। সকলো ছাপোৰ্ট ধন্যবাদ ছাপোৰ্ট